কাহিনী আছে কি আছে মই ইয়াতো কইনা চাব আহিছিলোঁ তাৰপিছত কইনা চাব আহিছিলোঁ তাৰমানে কইনা চাব আহোঁতে দুইজনী বহি আছে মানে মাক আৰু জীয়া পিছতে গম পাইছোঁ মই পিছত গম পাইছা তাৰপিছত কি হ'ল মাক যে দুটাকে ভাল দেখা পায় মাকৰ হিন্দুৰ ফটো সৰুকে লৈছে ছোৱালী বুলি মাককে লাইন মাৰি আছিল লাষ্টত মোৰ হ'ব লগা চুচুৰ পৰা টানি টানি মাৰিছি কি বুলি কৈছি নহয় ছোৱালী বুলি মাককে লাইন মাৰি আছিলোঁ তাৰপিছত সেইকাৰণে মাৰিছি মাৰছি তো ক'ত মাৰছি নকম দে জাগাবিলাক নকবি এই স্বভাৱ তোৰ সেইকাৰণে মাৰ খাইছা এক্সট্ৰা কৰোঁতো ডাক্তৰে বিচাৰি নাপালা ইমান বেয়া জেগাত মাৰছি পাগলা হৈ গৈছোঁ মই পাগলা হৈ গৈছা উডাল বাগৰা বুলিহে বাচি গৈছোঁ এনে তিনি লগত লাইন মাৰছিলি নেকি লখৰা কৰছো খুলি মাৰ খাই দিলোঁ মাল্লা হয় স্বভাৱ কেলা সমানি নহয় কৰিব নোৱাৰা নেকি নহয় মই চিধা মানুহ তই চিধা মানুহ মই ইমান চিধা মানুহ নহয় হাইৱে ৰাস্তাত গাড়ী আহি থাকিলে মই মাজে মাজে যাই থাকোঁ তই ইমান চিধা তই মৰবি নকব পাৰি না সেইটোৱেতো ভয় লাগে পিছে বিহু কেনে গেল এবাৰ বিহু ভালে ভালে গেছে এতিয়া মই শুনলো ৰ তলত তই বোলে গৰুক বোলে গা ধুবা নাপাই বোলে কুকুৰক গা ধুৱাইছায়ে কিগলা নকবি জিলাপি লাজ পাব জিলাপি লাজ পাব তই গোটেই অসমকে লাজ পাই মাৰলি দেখোন কি কুকুৰক গা ধুৱাই কোনোবাই বিহুৰ দিনাখন নাপালো বুজি চাৰে ঠিঙীয়া বস্তু গা ধুৱাব বুলি কৈছি তই সেইকাৰণে কুকুৰক গা ধুৱাইছা কুকুৰৰ চাৰে ঠিঙীয়া সেইকাৰণে ধুৱাইছিলোঁ মই ভুল হ'ল মোৰ আৰু বাকী কেনে গেল বিহু বাকী ভালে দে ভালে গেল বিহু যাই পেলাই তই ঘৰত গেলি নাকি বিহু চিহু শেষ কৰি বিহু শেষ কৰি ঘৰত গেছিলি না নাই ঘৰত গেছোঁ যতে বোলে কিবা এটা ঘটনা ঘটছিলে নকবি কাঞ্চা কিয় হ'ল তই কাঞ্চা কিয় মই ডাঙৰ কাহিনী এটা গম পালোঁ কিয় কাঞ্চা তই গৰু বিহুৰ দিনাটো ঘটনাটো ক'লে 1 তাৰিখে মই ঘৰত গৈছিলোঁ চাইকেলত গৈছোঁ চাইকেল মাৰি তই গুৱাহাটীৰ পৰা ঘৰত গৈছা ঠিক আছে তাৰপিছত ৰাস্তাতে ছোৱালী এজনী পালোঁ তাইও কান্দি আছে মানে ছোৱালীটো ৰাস্তাত কান্দি আছে তাৰপিছত কৈছে ইউ হেল্প মি বুলি কৈছে হেল্প মি ঠিক আছে বুজি পাইছোঁ তাৰপিছত কিবা সহায় বুলি কৈছে সহায় কৰবা দিছে ময়ো ভাবিলোঁ কিবা সহায় লাগে মই কৈছোঁ পইচা কিন্তু মোৰ নাই বুলি কৈছোঁ পইচা নাগে পইচা ভাবছা পইচা পাতি নাই বুলি কৈছোঁ মাত্ৰ মোক চানচাৰত নমাই দি বুলি কৈছোঁ চাংচাৰীত নামে দিবা দিছে সি বোলে চানচাৰীত নামিব তাৰপিছত মই চাইকেল এটা পিছফালে বহাই ল'লোঁ যাই আছোঁ তাৰ মাথাটো ঘূৰালা মানে আপুনি তোৰ মাথা ঘূৰাইছে তাৰপিছত কি হ'ল ছোৱালীজনী মাথাটো ঘূৰালা ঘূৰাওঁতে ক'লে মই ডাক্তৰ তাত যাব লাগিব ডাক্তৰ তাত লৈ গ'ল নহয় তাৰপিছত ছোৱালীজনী ডক্তৰ তাত লৈ গেলি তাইক ভিতৰত নিলা মেডিকেলৰ ভিতৰত দাদা নাযাব আপুনি মই আপোনাৰ লগতে যাম বুলি ক'লা তোক ৰাখি থৈ দিছে ময়ো ৰখি আছোঁ তই ৰখি আছা চিধা চাধা মানুহ বাহিৰত চিধাকে বহি আছোঁ হাঁহি কিনে ওলাই আহিছি নহয় পুৰা হাঁহি আহিছে কি বুলি কৈছি ভাল খবৰ বুলি কৈছে ভাল খবৰ বুলি কৈছে তোক কৈছি মই ভাবিলোঁ মোৰ কিবা ভাল খবৰ মই একো ইণ্টাৰভিউ দিয়া নাই তই পৰীক্ষা দিয়া নাই মই মেট্ৰিক পৰীক্ষাও দিয়া নাই কিবা ভাল খবৰ তাৰপিছত পিছত ডাক্তৰটো কৈছে তই বাপেক হ'ব ওলাইছে মই কৈছোঁ মোৰ সেইজনী মোৰ মাইকী নহয় সেইজনী মোৰ কেনেকৈ বাচ্চা হ'ব পাৰে বুলি ক'লো তাৰপিছত একদম চুপ থাক বুলি ক'লে ডক্তৰে ছোৱালীজনী বোলে মাথাটো ক্ৰেকমেণ্টটো গম নাপাওঁ আহি কিনে কৈছে নহয় এইটোৱে মোৰ মতা বুলি কৈছে মোৰ আৰু মাথা গৰম হৈ গ'ল মই ডাক্তৰে সেৱা কৰি কৈছোঁ মোৰ এইটো মাইকী নহয় মই এই বাচ্চাটোৰ এই বাপেক নহয় একদম ক'লে বিশ্বাস কৰক মা কসম ডাক্তৰটো পুলিচক মাতি দিলা ইমান আৰু ফুলিং গিছে তাৰমানে পুলিচক লগিং গিছে গৌৰীপুৰ থানাৰ পৰা পুলিচ গুচি গ'ল গৌৰীপুৰৰ পৰা যাই কিনে কৈছে যে এই ভালটো হয় বদমাছ হয় বুলি কৈছে মোক কৈছোঁ প্ৰভু মই এনেকা মানুহ নহয় মই কৈছোঁ ইয়াত কিবা পৰীক্ষা কৰিব লাগিব বুলি কৈছে পৰীক্ষা কৰিব দিছে মোৰ পৰা টেষ্ট লৈছে টেষ্ট লৈ কিনে মোৰো লৈ গ'ল ভালকে কওঁ নাকান্দিবি ৰ টেষ্ট লোৱাটো মই বেয়া পোৱা নাই লাষ্টৰ কথাটোহে ডাঙৰ কাহিনী কি কাহিনী যে মোক কৈছে এই মোৰ মানুহজন কোনোদিন বাপেক হ'ব নোৱাৰে তই কোনোদিন বাপেক হ'ব নোৱাৰা বাপেক বোলে হ'ব নোৱাৰো মোৰ বোলে ক্ষমতাই নাই ডাঙৰ কাহিনী কি জানা কি কাহিনী ভালকে কথাটো ক জিলেপি যে মাক হ'ব ওলাই আছে সেইটো কাৰোবাৰ তই বাপেক হ'ব নোৱাৰা মোৰ মাথাটো কাম দিয়া নাই তই বাপেক হ'ব নোৱাৰা তাই মাক হ'ব আছে এইটো কাৰে
নহ'লে বিধানটো তোৰ মাথা নষ্ট নকৰিবি তই অলপ নামি যা মই নামি যাম কাৰণ তোৰ লগত থাকি মোৰ মাথা উল্টা পুল্টা লাগি গৈছে আৰু শুন তই ঘৰত যে ভালকে কথাটো আলোচনা কৰি ল'বি নাকান্দিবি বাচাও নাকান্দিবি বুজিছা না তই এনেকে কান্দিলে বেয়া লাগে না তই চিধা চাধা মানুহ ঘৰত যে তই ভালকে কথাটো আলোচনা কৰি ল'বি নেওলাক মাতি দিছে ঠিক আছে মই নেওলাক মাতি দে তই নাকান্দিবি দে নাকান্দো যা নেওলা আহিব এতিয়া ইমান হ'ব নেওলা ভিডিঅ' কৰিব লাগিব